আজি যিহেতু ভাৰতত দুৰ্গোৎসৱৰ বিজয় দশমীৰ দিনা দশহৰা উৎসৱ উদযাপন কৰা হয় আৰু এই মুহূৰ্তত মই সৰ্থেবাৰী নামশলাৰ যে পল্লা নামশলা সাৰ্বজনীন দুৰ্গা পূজা মহোৎসৱ এই দুৰ্গা পূজা মহোৎসৱৰ যিহেতু আজি দশহৰা উৎসৱ উদযাপন কৰা হৈছে আৰু ৰাৱণ বধৰ যি আয়োজন কৰা হৈছে সেই ৰাৱণ বধৰ দৃশ্য আমি দেখুৱাইছোঁ। এইদৰে ইয়াত সুউচ্চ ৰাৱণ সজোৱা হৈছে আৰু এই ৰাৱণত ইতিমধ্যে অগ্নি সংযোগ কৰা হৈছে। মই উদযাপন সমিতিৰ সভাপতি আছে, মই যাম, কিন্তু তাৰ পূৰ্বে ক'ব বিচাৰিছোঁ যিহেতু এই যি স্থানত ৰাৱণ বধ কৰা হৈছে এই ৰাৱণ বধ কৰা স্থানতেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰি গৈছিল আৰু সেই স্থানত আজি যি বিজয়া দশমীৰ দিনা দশহৰা উৎসৱ উদযাপন কৰি ৰাৱণ বধৰ তেওঁলোকে ইয়াত আয়োজন কৰিছে আৰু সুউচ্চ যি ৰাৱণ সেই ৰাৱণৰ প্ৰতিমূৰ্তি ইতিমধ্যে অগ্নি সংযোগ কৰিছে। মই সভাপতিৰ কাষলৈ আহিব বিচাৰিছোঁ, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। এই স্থানতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে সংগীত পৰিৱেশন কৰি গৈছিল আৰু আজি পল্লা নামশলা সাৰ্বজনীন দুৰ্গা পূজা উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোকে ৰাৱণ দাহনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে, কি ক'ব? যথেষ্ট আজি মানুহৰ সমাগম হৈছে আৰু আপুনি কোৱাৰ নিচিনা এইখন ফিল্ডতে আজি 2 বছৰ আগত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ইয়াত সংগীত পৰিৱেশন কৰিছিল। আমি এই চেগতে এটা কথা ক'ম যে জুবিন গাৰ্গৰ মৃত্যুৰ কালপ্ৰিট দুজনক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি শুনিছোঁ আৰু আজিৰ এই ৰাৱণ দাহনতে আমি জুবিন গাৰ্গৰ সেই কালপ্ৰিটবিলাকক আমি এই ৰাৱণ দাহনৰ জৰিয়তে তেওঁলোকে দাহন কৰি দিছোঁ। তেওঁলোকৰ শাস্তি হওক, আমি ৰাৱণ যেনেকৈ দাহন কৰিছোঁ তেওঁলোকে যদি এদিন এনেকৈ জ্বলি জ্বলি মৰে বা আমি জ্বলাই দিছোঁ বুলিয়ে ধৰক তেখেতসকলক। নিশ্চয়কৈ এয়া হৈছে আচলতে সাধাৰণ ৰাইজৰ ক্ষোভ আৰু এই সাধাৰণ ৰাইজৰ ক্ষোভৰে এটা মুহূৰ্ত প্ৰকাশ বা বহিঃপ্ৰকাশ আৰু এইবোৰে প্ৰকাশ ঘটিছে যে যিহেতু আজি বিজয় উৎসৱ বা আজি যিহেতু দশহৰা আৰু এই দশহৰাৰ সময়তে দেখিবলৈ পোৱা গৈছে যে ৰাৱণ বধ কৰাৰ সমান্তৰালকৈ এই স্থানতে যিহেতু সংগীত পৰিৱেশন কৰি গৈছিল প্ৰাণৰ শিল্পীগৰাকী আৰু এই স্থানৰ পৰা ৰাইজে ক'ব বিচাৰিছে যে জুবিন গাৰ্গ হত্যাকাণ্ডত যিসকল জড়িত আছিল সেই সকলো একোগৰাকী ৰাৱণ আৰু তেওঁলোকৰো নিপাত হওক দাহ হওক। মই পুনৰ যদি দেখুৱাব বিচাৰোঁ মোৰ সহযোগী ৰাজুৱে দেখুৱাব কেনেধৰণে আচলতে ইয়াত ৰাৱণ বধ চাবৰ কাৰণে যথেষ্ট সংখ্যক মানুহৰ ভিৰ হৈছে। মই এগৰাকী মহিলাৰ কাষলৈ যাব বিচাৰিম, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আজি যি ৰাৱণ বধৰ ইয়াত এটা সুন্দৰ আয়োজন কৰা হৈছে আৰু যি বিজয় উৎসৱ আৰু এই বিজয় উৎসৱৰ দিনা দশহৰা উপলক্ষে ৰাৱণ বধ কৰা হয় আৰু এটা বাৰ্তা হয় যে সমাজৰ পৰা যি ৰাৱণ সেই ৰাৱণ নিপাত যাওক, কি ক'ব? আজিৰ দিনত তাৰমানে আমি দুৰ্নীতি যিখিনি মানে অহংকাৰ এইবিলাক চব আমি ত্যাগ কৰিব লাগে, সেইকাৰণে ৰাৱণ আমি বধ কৰোঁ, কি ক'ম আৰু। নিশ্চয়কৈ আজিৰ দিনটোত এইদৰে আচলতে সকলোৱে বিচাৰে যে সমাজৰ পৰা যিখিনি বেয়া মানুহ আছে বা যিখিনি দুৰ্নীতিত লিপ্ত মানুহ আছে, যিবিলাক সমাজৰ ৰাৱণ, সেই সমাজৰ ৰাৱণ নিপাত যাওক, ধ্বংস হওক, এয়া আচলতে ৰাইজৰ কাম্য, এয়া ৰাইজৰ কামনা। আৰু আজি দেখিবলৈ পোৱা গৈছে পল্লা নামশলা সাৰ্বজনীন দুৰ্গোৎসৱত এইদৰে যথেষ্ট সংখ্যক মানুহ ওলাই আহিছে ৰাৱণ বধৰ দৃশ্য চোৱাৰ কাৰণে। সমগ্ৰ অঞ্চলটোৰ পৰা যিহেতু প্ৰায় হাজাৰ হাজাৰ লোক ইয়াতে সমবেত হৈছে আৰু সকলোৱে ইয়াত দেখিছে। আৰু ৰাৱণ বধৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল প্ৰায় 1 ঘণ্টা ধৰি ইয়াত যে আতচবাজী প্ৰদৰ্শন কৰা হৈছিল আৰু আতচবাজী প্ৰদৰ্শন কৰাৰ পিছতে ইয়াত ৰাৱণ বধ কৰা হয় আৰু ৰাৱণ বধ কৰাৰ কিছুক্ষণ পূৰ্বে ইয়াত দেখিবলৈ পোৱা গৈছিল। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপুনি সৰ্থেবাৰীৰ পৰা ৰাৱণ দহনৰ কাৰ্যসূচী দেখুওৱাৰ বাবে। আৰু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱালোঁ নলবাৰীৰ পৰিৱেশ, কেনেধৰণে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আজি দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হৈছে।